ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণীৰ ৰিভিজন টেষ্ট 2ৰ আনচিন পেৰাগ্ৰাফ যিকেইটা আছে সেইকেইটাৰ ওপৰত আলোচনা কৰিম। এই ৰিভিজন টেষ্ট 2ৰ কিছুমান তোমালোকক আগতে এটা ভিডিঅ'ত দিয়া হৈছিল সমাধান কৰি। আজি সেইবিলাকৰ ওপৰত আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত আনচিন পেৰাগ্ৰাফ কি আহিব পাৰে। 4টা আনচিন পেৰাগ্ৰাফ দিয়া হৈছে তোমালোকক। এই 4টাৰ পৰা এটা কমন থাকিবই, গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা, লিখি লৈ শিকিবা, তোমালোকে নম্বৰ পাই যাবা। তেন্তে ব'লা পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ৰিভিজন টেষ্টৰ এই 1 নম্বৰত যিখিনি বইড চেঞ্জ আছে এইখিনি তোমালোকক কৰি দিয়া আছে আগতে। 2 নম্বৰত যিখিনি টেন্স কাৰেকশ্যন দিয়া আছে এইখিনিও আগতে কৰি দিছোঁ তোমালোকক, গতিকে এইখিনি আগৰ ভিডিঅ'টিৰ পৰা তোমালোকে চাই ল'বা। তাৰপিছত 3 নম্বৰত যিখিনি নেৰেশ্যন আছে এই নেৰেশ্যনখিনিও তোমালোকক কৰি দিয়া হৈছে, এইখিনিও তোমালোকে চাবা। তাৰপিছত আমি এতিয়া আলোচনা কৰিম ইয়াত চোৱা 4 নম্বৰত তোমালোকক আনচিন পেৰাগ্ৰাফ দিছে, এইখিনি আমি আজি আলোচনা কৰিম। ইয়াত এটা পেৰাগ্ৰাফ দিছে, ৰিড দ্য ফলোয়িং পেজেছ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যনছ গিভেন বিলো। The dams are very important to save the water of our rivers for irrigation and control the floods in the rivers. ডেমবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু হয়, কাৰণ ইয়াত ৱাটাৰ ছেভ কৰা হয় নদীৰ, আৰু ইৰিগেশ্যন কণ্ট্ৰল কৰা হয়, বানপানী কণ্ট্ৰল কৰিবলৈ ব্যৱহাৰ কৰা হয়। When the gates of the dams are opened, যেতিয়া ডেমছৰ গেটবিলাক খুলি দিয়া হয়, water flows down the rivers, তেতিয়া নদীৰ পানীখিনি ওলাই যায়, and consequently floods occur, তেতিয়া বানপানীৰ সৃষ্টি হয়। Moreover, ইয়াৰ উপৰিও the dams are used to make electricity, ডেমছৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। When the water falls on the wheel machine from the dams, ডেমছৰ যিটো ৱাটাৰফল থাকে সেই মেচিনটোত ইলেক্ট্ৰিক কাৰেণ্ট ইজ প্ৰডিউচড, তাত বিদ্যুৎ উৎপাদন হয়। Another importance of dams is, ডেমছৰ আৰু এটা গুৰুত্ব হৈছে that water can be distributed evenly between the locations after storage, পানীখিনি বিতৰণ কৰি দিয়া হয়। এতিয়া এই পেৰাগ্ৰাফটো পঢ়াৰ পিছত তোমালোকক ইয়াত কেইটামান কুৱেশ্যন কৰিবলৈ দিয়া হৈছে, এইবিলাকৰ উত্তৰ তোমালোকে লিখিব লাগে। মই তোমালোকক লিখিও দিম, তোমালোকে লিখি লৈ শিকিবা। 1 নম্বৰ প্ৰশ্নটোত দিয়া হৈছে, হোৱাই আৰ ডেমছ ইম্পৰ্টেণ্ট। ডেমছ কিয় ইম্পৰ্টেণ্ট? ইয়াৰ উত্তৰটো হ'ব প্ৰথম শাৰীটোৰ পৰা। The dams are very important to save the water of our rivers for irrigation and control the floods in the rivers. এইটো হ'ব এনচাৰ। তোমালোকে লিখি লোৱা। তাৰ পিছত 2 নম্বৰ দিছে, when do floods occur, বানপানীৰ কেতিয়া সৃষ্টি হয়। 2 নম্বৰ শাৰীত চোৱা লিখি দিয়া আছে, when the gates of the dams are opened, কমা দিবা, floods occur, এইখিনি লিখিলেই হ'ল, বাকীখিনি নিলিখিলেও হ'ব, বা যদি গোটেই চেণ্টেন্সটো লিখা তথাপিও প্ৰব্লেম নহয়। 3 নম্বৰত, হোৱাট ইজ দ্য ছেকেণ্ড ইউজ অফ ডেমছ, ডেমছৰ আৰু এটা ব্যৱহাৰ লিখিব লাগে। এইটো তোমালোকে এনেকৈ লিখিব পাৰিবা, ডেমছ আৰ ইউজ টু মেক ইলেক্ট্ৰিচিটি, বা দ্য ছেকেণ্ড ইউজ অফ ডেমছ আৰ ইউজড টু মেক ইলেক্ট্ৰিচিটি, এনেকৈ লিখিব পাৰিবা। তাৰপিছত 4 নম্বৰত দিছে, চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ৱৰ্ড ইৰিগেশ্যন। ইৰিগেশ্যন শব্দৰ অৰ্থটো কি? তলত 4টা অপশ্যন দিছে, সেই অপশ্যনৰ পৰা তোমালোকে লিখিব লাগে। এতিয়া এই 4টা অপশ্যনৰ ভিতৰত তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নম্বৰটো, মানে বি নম্বৰটো, দ্য প্ৰচেছ অফ ছাপ্লাইং ৱাটাৰ ইন দ্য ফিল্ড, ইয়াৰ মানেটো হৈছে ইৰিগেশ্যন। 5 নম্বৰত দিয়া হৈছে, ছাজেষ্ট এ চুইটেবল টাইটেল ফৰ দ্য এবভ পেছেজ, ওপৰত যিটো পেছেজ পঢ়িছা এইটোৰ এটা টাইটেল দিব লাগে। এইটো দি দিবা ইম্পৰ্টেঞ্চ অফ
ড্যামছ ইম্পৰ্টেঞ্চ অফ ড্যামছ দিলে হৈ যাব তাৰপিছত 5 নম্বৰত আৰু এটা পেছেজ দিছে তোমালোকক এইটো এবাৰ পঢ়ি লোৱা এইটো দিছে ইটছ বিলিভ ডেট দ্য গংগা ইজ এ ভেৰি চেক্ৰেড ৰিভাৰ ফৰ দ্য হিন্দুজ পিপুল অলছো কল ইট বাই দ্য নেম অফ মাদাৰ গংগা ইট হেজ এ লেন্থ অফ 2525 kilometers and it's the longest river in India. It originates from the Gangotri Glacier in the Himalayas. In 2008, the river was declared the national river of India. Many saints and priests live on the banks of the river and every day they take a holy dip in it. Additionally, the river brings rich soil and spreads it over the land to make it very fertile. After that, Hindu people want their ashes to be immersed in the Ganga so that they can be reach heaven. এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে কেনেকৈ কৰিবা চোৱা মই কৈ দিছোঁ প্ৰথম কুৱেশ্যনটো দিয়া হৈছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া তোমালোকে ইয়াত চোৱা 2 নম্বৰ শাৰীৰ লাষ্টত দিয়া আছে দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইজ লিখিবা ইজ গংগা দ্য লংগেষ্ট ৰিভাৰ ইজ ইন ইণ্ডিয়া ইজ গংগা বা গংগা ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া এনেকৈ লিখিব পাৰিবা দ্য গংগা ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া 2 নম্বৰ কুৱেশ্যন দিছে হোৱাট ইজ দ্য লেন্থ অফ দ্য গংগা গংগাৰ লেন্থ কিমান এইটো লিখিবা দ্য লেন্থ অফ দ্য গংগা ইজ 2525 kilometers 3 নম্বৰত দিয়া হৈছে when was the Ganga declared as the national river of India ইয়াৰ এনসার লিখিবা the Ganga was declared as the national river of India in 2008 4 নম্বৰত দিয়া হৈছে why do the Hindu people want to immerse their ashes in the Ganga ইয়াৰ এনসারটো লাষ্টৰ শাৰীত আছে চোৱা Hindu people want their ashes to be immersed in the Ganga so that they can be reach heaven এইখিনি হ'ব এনসার তাৰপিছত 5 নম্বৰত দিছে the synonym of the word sacred is sacredৰ synonym মানে সমাৰ্থক শব্দটো লিখিব দিছে এটো অপচন বি শুদ্ধ holy holy মানে পবিত্ৰ sacred মানে পবিত্ৰ এই দুটা তোমালোকৰ এক্টিভিটি টুৰ পৰা তাৰপিছত আৰু এটা চেপ্টাৰৰ হেয়াৰ ফালে দুটা আনচিন প্যাৰাগ্ৰাফ দিয়া আছে সেই দুটা তোমালোকে চাব লাগিব সেই দুটা মই তোমালোকক কৰি দিছো চোৱা এইটো আনচিন পেজেছ তোমালোকক দিয়া হৈছে চোৱা ইয়াত প্যাৰাগ্ৰাফটো তোমালোকে পঢ়ি লৈ চোৱা হু ডাজ নট নো সুভাষ চন্দ্ৰ বোস হি ওয়াজ ওয়ান অফ দ্য গ্ৰেটেষ্ট লিডাৰ্স অফ ইণ্ডিয়া He played an important role in gaining India's independence. One of his famous slogans was "Tum mujhe khoon do, मैं तुम्हें आज़ादी दूंगा." All compatriots used to call him by the name of Netaji. He was born in 1897 in Cuttack, Odisha. He raised an army called Azad Hind Force. The Azad Hind Force was formed by Subhash Chandra Bose to fight against the British in World War II. He raised the banner of Delhi Cholo at the Singapore City Hall and fought the British alongside the Japanese army. এইটো প্যাৰাগ্ৰাফ পঢ়ি ইয়াৰ পৰা তোমালোকে এই এনসাৰকেইটা কৰিব লাগে মোৰ বুধৰে এইটো মোস্ট ইম্পৰ্টেন্ট আছে এইবাৰৰ পৰীক্ষাত আহিব পাৰে সমহীয়া পৰীক্ষাত When was Netaji born? ইয়াত চোৱা 4 নম্বৰ শাৰীত দিয়া হৈছে he was born in 1897 এইখিনি আনসাৰ Netaji was born in 1897 What was the slogan given by Netaji at the City Hall of Singapore? The slogan was Delhi Cholo. The slogan was Delhi Cholo 3 নম্বৰত What was the name of Netaji's army? The name of Netaji's army was Azad Hind Force.
4 নম্বৰত দিছে হাউ ৱাজ নেতাজী ৰিলেটেড টু উৰিষ্যা উৰিষ্যাৰ লগত নেতাজীৰ সম্পৰ্ক কি এইটো তোমালোকে এনেকৈ লিখিবা নেতাজী ৱাজ বৰ্ন ইন উৰিষ্যা 5 নম্বৰত দিছে হোৱাট ৱাজ দ্য মোষ্ট ফেমাছ শ্লোগানছ অফ সুভাষ চন্দ্ৰ বোস এইটো হ'ব দ্য মোষ্ট ফেমাছ স্লোগান অফ সুভাষ চন্দ্ৰ বোস ইজ তুম মুঝে খুন দো মে তুমহে আজাদী দুংগা এইকেইটা এনচাৰ তোমালোকে লিখি লৈ শিকিবা তাৰপিছত 2 নম্বৰত ইয়াত আৰু এটা পেৰাগ্ৰাফ দিয়া হৈছে থমাছ ৱাজ এ গ্ৰেট সাইণ্টিষ্ট এণ্ড ৱৰ্কড হাৰ্ড অল হিজ লাইফ হিজ ফুল নেম ৱাজ থমাছ এলভা এডিসন ইভেন টুডে দ্য ৱৰ্ল্ড ৰিমেম্বাৰ্ছ হিম বিকজ অফ হিজ ইনভেনশ্যনছ ছাচ এজ দ্য লাইট বাল্ব gramophone, movie camera, automatic telegraph, etc. One of his most popular inventions was the light bulb. All his inventions have greatly benefited the mankind. He died in 1931. When he died, electric lights were extinguished all over America in his honor. The secret to the success of Edison was good health and hard work. Edison married twice and was the father of 6 children. এই প্যাৰাগ্ৰাফটো পঢ়ি ইয়াৰ পৰা তোমালোকে এনসাৰ কৰিব লাগে ইয়াৰ এনসাৰ হ'ব কি কি চোৱা হোৱাট ৱাজ দ্য ফুল নেম অফ এডিসন এইটোৰ এনসাৰ প্ৰথম হাৰিতে আছে হেৰ ফালে দ্য ফুল নেম অফ এডিসন ৱাজ থমাছ আলভা এডিসন 2 নম্বৰ হু ৱাজ এডিসন প্ৰথম হাৰিৰ প্ৰথমতে আছে থমাছ ৱাজ এ গ্ৰেট সাইণ্টিষ্ট এইখিনি লিখিলে হ'ব 3 নম্বৰ হাউ মেনি চিলড্ৰেন ডিড এডিসন হেভ একেবাৰে হেহত চোৱা ৱাজ দ্য ফাদাৰ অফ 6 চিলড্ৰেন আছে তোমালোকে এনেকৈ লিখিবা যে এডিসন হ্যাড 6 চিলড্ৰেন 4 নম্বৰ হোৱাট ৱাজ দ্য সেক্ৰেট অফ দ্য সাকসেছ অফ এডিসন এইটো তলৰ পৰা 2 নম্বৰ হাৰিত চোৱা দ্য সেক্ৰেট টু দ্য সাকসেছ অফ এডিসন ৱাজ গুড হেল্থ এণ্ড হাৰ্ড ৱৰ্ক 5 নম্বৰ দিছে নেম এনি টু ইনভেনশ্যনছ অফ থমাছ এডিসন এডিসনৰ দুটা আৱিষ্কাৰৰ বিষয়ে লিখিব লাগে এইটো তোমালোকে লিখিব পাৰিবা লাইট বাল্ব অটোমেটিক টেলিগ্ৰাফ মুভি কেমেৰা গ্ৰামোফোন এটসেট্ৰা আছে দুটা লিখিলে হ'ব এই কেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব গতিকে তোমালোক সকলোৱে এইখিনি লিখি লৈ শিকিবা আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগত তোমালোকৰ সমহীয়া পৰীক্ষাৰ পিছত যিবিলাক চেপ্টাৰ আৰম্ভ হ'ব সেই আটাইবিলাক চেপ্টাৰটো ভিডিঅ' তোমালোকক দিয়া হ'ব তোমালোকে বহুত শিকিব পাৰিবা ক্লাছৰ নিচিনা দিম বুজাই দিম বৰ্ডত তোমালোকৰ কোনো অসুবিধা নহয় গতিকে তোমালোক সকলোৱে ভালকৈ পঢ়া কাইলৈৰ পৰা তোমালোকৰ যি পৰীক্ষা আৰম্ভ হ'ব সকলোলৈ শুভেচ্ছা থাকিল তোমালোকে ভালকৈ পৰীক্ষা দিবা ধন্যবাদ